ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ আৰু উন্নতিৰে ভৰা হওক, অগ্ৰগতিৰে ভৰা হওক, আপোনালোকৰ প্ৰত্যেকটো দিন প্ৰাপ্তিৰ দিন হওক, তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ এক বিশেষ ৰাশিফল। যি ৰাশিফল 181 বছৰৰ পিছত সৌভাগ্যৰ দৰ্জা খোল খাইছে। চাৰিটাকৈ ৰাজযোগ সৃষ্টি হোৱাৰ বাবেই তিনি ৰাশিৰ জীৱনত ধন বৰ্ষা হ'ব। 181 বছৰ পিছত একেলগে চাৰিটাকৈ ৰাজযোগ প্ৰস্তুত হৈছে। এই চাৰি ৰাজযোগী আপোনাক দিব পাৰে উন্নতি, দিব পাৰে অগ্ৰগতিৰ বতৰা, আপুনি কৰি থকা কৰ্মৰ সৌভাগ্যৰ বতৰা, আপুনি কৰি থকা কৰ্মৰ বাবে যথেষ্ট সৌভাগ্যশালী সময় লৈ আহিছে। আৰু যিসকলে বিভিন্ন ধৰণৰ পৰিকল্পনা ৰাখিছে, এই পৰিকল্পনা ৰাখি থকা ব্যক্তিসকলৰ বাবেও আপোনালোকৰ পৰিকল্পনা বাস্তৱায়িত হোৱাৰ পথত বুলি কোৱা হৈছে। চাওঁ আহক এই বিশেষ ৰিপৰ্ট। যি ৰিপৰ্টত কোৱা হৈছে যে সপোন পূৰণ হ'ব বিশেষ তিনি ৰাশিৰ, বিৰাট অংকৰ ধন, অৰ্থ আৰু সৰ্বতো প্ৰকাৰৰ সৰ্বাত্মক উন্নতি অগ্ৰগতিৰ পথ প্ৰশস্ত হৈছে। এই বিশেষ জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে যে বিশেষ বিশেষ গ্ৰহৰ নিৰ্দিষ্ট সময়ত পৰিৱৰ্তন হয় আৰু নিৰ্দিষ্ট সময়ত পৰিৱৰ্তনৰ বাবেই ৰাশিফলসমূহ প্ৰস্তুত হয়। যি ধৰণে মই আপোনালোকক ৰাশিফলসমূহ জনাই আহিছোঁ, এয়া কেৱল গ্ৰহৰ গতিবিধিৰ ওপৰত নিৰ্ধাৰণ কৰি। গ্ৰহৰ গতিবিধি পোনপটীয়াকৈ কোন ৰাশিৰ ব্যক্তিসকলক শুভ প্ৰভাৱ দিব পাৰে, গ্ৰহৰ অৱস্থানে কোন ৰাশিৰ ব্যক্তিসকলক উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে, তাৰ বিষয়ে নিশ্চয়কৈ আপোনালোকক জনাবলৈ চেষ্টা কৰি আহিছোঁ। তাৰ ব্যতিক্ৰম আজিও নহ'ব। বিশেষভাৱে হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। জ্যোতিষশাস্ত্ৰৰ ওপৰত যিসকলে বিশ্বাস ৰাখে তেওঁলোকে নিশ্চয়কৈ এই ভিডিঅ' চাব পাৰিব, শুনিব পাৰিব আৰু এই ভিডিঅ' শ্বেয়াৰো কৰিব পাৰিব। যিসকলে জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস নাৰাখে তেওঁলোকে এই ভিডিঅ'টো আঁতৰি যাব পাৰে। এই ভিডিঅ'টোত কিন্তু আপোনালোকৰ বাবে একো নাই। যি নহওক, জ্যোতিষশাস্ত্ৰৰ মতে যিহেতু গ্ৰহৰ পৰিৱৰ্তনে আপোনাক ফলাফল দিব পাৰে, 181 বছৰৰ পাছত চাৰিটা ৰাজযোগ পোনপটীয়াকৈ আহিব লৈছে এই ব্ৰহ্মাণ্ডত। আৰু বুধাদিত্য ৰাজযোগ, শুক্ৰাদিত্য ৰাজযোগ, মহাপুৰুষ ৰাজযোগ, লক্ষ্মীনাৰায়ণ ৰাজযোগ, এই চাৰিটাকৈ ৰাজযোগে পোনপটীয়াকৈ তিনিটা ৰাশিক প্ৰভাৱান্বিত কৰিছে। এনেধৰণৰ ৰাজযোগ, যি ৰাজযোগে সঁচাকৈ ৰাজত্ব দিব পাৰে, বীৰত্ব দিব পাৰে, উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে। আপোনাৰ জন্মকুণ্ডলীত ৰাজযোগ আছেনে নাই? কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপোনাৰ উন্নতি আহিব পাৰে? কি গ্ৰহৰ প্ৰতিকাৰ কৰিলেই আপোনাৰ হেৰুৱা সন্মানো ঘূৰি আহিব পাৰে? কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপুনি ৰাজনৈতিক জগতৰ প্ৰচুৰ পৰিমাণে বিভিন্ন ক্ষেত্ৰত উন্নতি কৰিব পৰা এজন ব্যক্তি হ'ব পাৰে? ৰাজনৈতিক জগতত অগ্ৰগতি কৰিবলৈ কি কৰিব? সামাজিক জগতত অগ্ৰগতি আহিবলৈ কি কৰিব? ইয়াৰ বিষয়ে যদি জানিব বিচাৰে মোৰ সৈতে কথা পাতিব পাৰে, ব্যক্তিগত যোগাযোগ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত মোৰ সৈতে আপোনালোকে কথা পাতিব পাৰিব, যোগাযোগ কৰিব পাৰিব। আহিছোঁ বিশেষ ৰাশিফললৈ। যি ৰাশিফল জীৱনৰ বিভিন্ন ধৰণৰ সমস্যা অতি সহজেই নাশ হ'ব বুলি কোৱা হৈছে কোনো বিশেষ ৰাশিৰ। আৰু কোন ৰাশি সৰ্বোচ্চ সৌভাগ্য লাভ কৰিছে তাৰ বিষয়ে জনাব বিচাৰিছোঁ। বিশেষ সৌভাগ্যৱান ৰাশিৰ ভিতৰত প্ৰথম সৌভাগ্যৱান ৰাশি হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত এনেধৰণৰ পৰিৱৰ্তন আহিব, যি পৰিৱৰ্তন আপোনাৰ সম্পূৰ্ণ জীৱনত এই পৰিৱৰ্তন আপোনাৰ মনত ৰাখিব। এই পৰিৱৰ্তনে আপোনাক দিব উন্নতি, দিব
অগ্ৰগতি, দিব সমৃদ্ধিৰ বতৰা, দিব লক্ষ্যস্থানৰ পিনে অগ্ৰসৰ হোৱাৰ পথ। গতিকে এই শুভ সময়ত যদি আপুনি এজন বিভিন্ন প্ৰকাৰৰ চাকৰিৰ বাবে এপ্লাই কৰি আছে এজন ব্যক্তি আপুনি, আৰু যদিহে আপুনি এজন চৰকাৰী চাকৰিৰ লগত জড়িত বা বেচৰকাৰী চাকৰিৰ লগত জড়িত, তেনেহ'লে আপোনাৰ বিষয়ে ক'ব বিচাৰিছোঁ, নিশ্চয়কৈ চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ আহিব। এই সময়ত শুভ মংগলময় যি সময়, এই সময়ে উন্নতি দিব মেষ ৰাশিক, আৰু চাকৰি কৰি থকাসকলৰ বাবেও দৰমহা বৃদ্ধিৰ যুগ, উচ্চপদস্থ বিষয়া সন্তুষ্ট হোৱাৰ সময় দেখা গৈছে। বিশেষভাৱে এই 4টা ৰাজযোগে আপোনাক টকা পইচা, ধন অৰ্থ, বিভিন্ন ধৰণৰ দায়িত্ব দিব, সামাজিক সন্মানো দিব। পাৰিবাৰিক সুখ শান্তি আপোনালোকে পাব, নতুন ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি আহিব। দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময় সৰ্বাত্মক উন্নতিৰ সময়, সৰ্বাত্মক অগ্ৰগতিৰ সময়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব, আৰু এই বিশেষ শুভ সময়ত যি 4টাকৈ ৰাজযোগ 181 বছৰৰ অন্তৰত আহিছে, একেলগেই এই 181 বছৰৰ মূৰৰ এই ৰাজযোগে আপোনাক সামাজিক সন্মান দিব, সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি দিব, ব্যৱসায়ত উন্নতি দিব। চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা বহু গুণেই বৃদ্ধি পাইছে। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকল, নিশ্চয়কৈ আপোনালোকৰ শুভ মংগলময় ফলাফল আহিছে। নতুন জীৱন আৰম্ভণি কৰিব পাৰিব, নতুন কৰ্মৰ আৰম্ভণি কৰিব পাৰিব, আৰু শুভ মংগলময় বাৰ্তা, শুভ মংগলময় ফলাফল লাভ কৰিব পাৰিব। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই শুভ সময় 4টাকৈ বিশেষ ৰাজযোগে আপোনাক প্ৰভাৱান্বিত কৰিব, অগ্ৰগতি দিব, উন্নতি দিব, আপোনাৰ মন মগজু শান্ত হৈ থাকিব, আৰু চাকৰি বিচাৰি থকাসকলৰ বাবে নিশ্চয়কৈ ভাল খবৰ আহিব, আৰু ব্যৱসায়ীসকলৰ বাবেও যথেষ্ট পৰিমাণে ধন অৰ্থ উন্নতিৰ দিশত অগ্ৰসৰ হ'ব বুলি কোৱা হৈছে। বিদ্যাৰ্থীসকলৰ বিদ্যালাভ, উন্নতি অগ্ৰগতিৰ বাতাবৰণ আপোনাৰ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত শান্তি সম্প্ৰীতিৰ পৰিৱেশ বৰ্তাই ৰাখিব পাৰিব। বিভিন্ন প্ৰকাৰৰ বাধা, বিভিন্ন প্ৰকাৰৰ অশান্তিৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব। নতুন পথ প্ৰশস্ত হ'ব ইনকামৰ। ধন্যবাদ জনাইছোঁ। সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, সৰ্বাংগ অগ্ৰগতি হওক, উন্নতি হওক, সমৃদ্ধি হওক, তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।